সেই ইভিকশ্যনৰ পৰা এটা কথা স্পষ্ট, বিলাসীপাৰা সমষ্টিখনক নিৰংকুশ হিন্দু বসতি প্ৰদান বা হিন্দু সংখ্যাগুৰু সমষ্টি বনোৱাৰ স্বাৰ্থত তাৰ পৰা সংখ্যালঘুসকলক ভোট কৰ্তন কৰি অন্য সমষ্টিত জোৰ জবৰদস্তি ফৰ্ম 6 ফিলাপ কৰি তেওঁলোকৰ পৰা তাৰ পৰা খেদি পঠিওৱা হৈ আছে। এই ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী পৰিৱেশক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই বিৰোধ কৰোঁ। আমি ধিক্কাৰ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনক। এই ধৰণৰ হিটলাৰী আৰু কুপ্ৰথা তেওঁলোকক জনগণে মনত ৰাখিব। অসমৰ ৰাজনৈতিক ইতিহাসত হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ ভিলেন আৰু হিটলাৰৰ নতুন চৰিত্ৰ হিচাপে থাকি যাব। নটিচ দিয়া হৈ আছে আৰু সেই ক্ষেত্ৰত অন্য ধৰ্মাৱলম্বী লোকক নটিচ দিয়া হোৱা নাই। আজি গোটেই অসমত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে যি পৰিৱেশৰ পৰা মুছলমানসকলক অস্পৃশ্য, তেওঁলোকক এলিনেশ্যন আৰু আদাৰনেছ কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো অত্যন্ত ভয়াৱহ আৰু এয়া গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ। আমি হিমন্ত বিশ্ব শৰ্মাৰ এই নেতৃত্বাধীন চৰকাৰখনক এই সাম্প্ৰদায়িক ৰাজনীতিক দুৰ্গুৰ বিৰোধ কৰিছোঁ আৰু সামগ্ৰিকভাৱে গোটেই অসমৰ জনগণক আমি এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আজি আমি এআইডিএফ দলৰ সজাতি দলে অলপতে বিলাসীপাৰাত ভ্ৰমণ কৰিছিলোঁ। বিলাসীপাৰাত আদানীক মাটি দিয়াৰ কল্পে যি হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা মানুহক উচ্ছেদ কৰা হ'ল, তাতে অজস্ৰ মানুহ প্ৰায় 300 পৰিয়ালতকৈ অধিক পৰিয়াল যিসকলৰ ওচৰত এলটমেণ্টৰ তেওঁলোকৰ কাগজ আছে, চৰকাৰীভাৱে তেওঁলোকে ভূমি আবণ্টন পাইছিল, নতুবা ম্যাদী মাটি আছিল আৰু তেওঁলোকৰ ম্যাদী মাটি তেওঁলোকক কোনো বাছ বিচাৰ নকৰাকৈ তেওঁলোকৰ ইভিকশ্যন চলোৱা হৈছিল আৰু আজিৰ দিনতো তেওঁলোকক বিভিন্ন প্ৰকাৰে পুলিচিভাৱে অত্যাচাৰ কৰি থকা হৈছে। বিলাসীপাৰাত তেওঁলোকক পুলিচৰ জৰিয়তে মাৰধৰ কৰি থকা হৈছে যে তোমালোকে ইয়াৰ পৰা যাব লাগিব। যিসকলৰ ম্যাদী পট্টাৰ মাটি আছিল তেওঁলোকক এই ধৰণে খেদি পঠিওৱা হৈ আছে, অন্যথা ক'ৰবাত দ ঠাইত কৈ আছে তোমালোকে তাতে বহি যোৱা। এই ধৰণৰ অমানৱীয় কাৰ্যকলাপে অসম চৰকাৰখনৰ তেওঁলোকৰ যি বিভৎস চৰিত্ৰ, সেই চৰিত্ৰক পৰিস্ফুট কৰিছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, যিসকলৰ ম্যাদী পট্টাৰ মাটি আছে তেওঁলোকক মাটি দিয়ক, একেটা সময়তে আপোনালোকে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। একেটা সময়তে যিসকল ভূমিহীন লোক তাতে বসবাস কৰি আছে, যিসকল ভূমিহীন লোকৰ তেওঁলোকে যুগ যুগান্তৰৰ পৰা তেওঁলোকৰ পৰিয়ালৰ মাটি নাই, বসবাস কৰিবলৈ এটুকুৰা ঠাই নাই, তেওঁলোকক পুনঃসংস্থাপনৰ কাৰণে অতি ন্যূনতম পৰিমাণৰ হ'লেও মাটি দি তেওঁলোকক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এই সংক্ৰান্তত মই আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়কৰ হৈ তেখেতৰ প্ৰতিনিধি হিচাপে মই ক' ডিষ্ট্ৰিক্ট লেভেল লেণ্ড এডভাইজৰী কমিটিৰ মিটিঙত উপস্থিত আছিলোঁ আৰু এই বিষয়বিলাক যেতিয়া উত্থাপন কৰিছিলোঁ, তেওঁলোকে দেখা গৈছে যে বিলাসীপাৰা প্ৰসংগত তেওঁলোকে খুব দুৰ্গম চৰাঞ্চলত তেওঁলোকে মাটি দিয়াৰ কথা কৈছে যে আমি চৰাঞ্চলত মাটি থৈ দিছোঁ য'ত চাৰিওপিনে নদী এতিয়াও আৰু এমাহ গ'লেই তাতে পানী উঠিব বা বানপানী বাঢ়িলেই তাতে পানী উঠিব, সেই ঠাইবিলাকক তেওঁলোকক খেদি পঠিওৱা হৈ আছে। অৰ্থাৎ বিলাসীপাৰাৰ যি ইভিকশ্যন হৈছিল, সেই ইভিকশ্যনৰ পৰা এটা কথা স্পষ্ট, বিলাসীপাৰা সমষ্টিখনক নিৰংকুশ হিন্দু বসতি প্ৰদান বা হিন্দু সংখ্যাগুৰু সমষ্টি বনোৱাৰ স্বাৰ্থত তাৰ পৰা সংখ্যালঘুসকলক ভোট কৰ্তন কৰি অন্য সমষ্টিত জোৰ জবৰদস্তি ফৰ্ম 6 ফিলাপ কৰি তেওঁলোকৰ পৰা তাৰ পৰা খেদি পঠিওৱা হৈ আছে। এই ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী পৰিৱেশক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই বিৰোধ কৰোঁ। আমি ধিক্কাৰ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনক। এই ধৰণৰ হিটলাৰী আৰু কুপ্ৰথা তেওঁলোকক জনগণে মনত ৰাখিব। অসমৰ ৰাজনৈতিক ইতিহাসত হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ ভিলেন আৰু হিটলাৰৰ নতুন চৰিত্ৰ হিচাপে থাকি যাব। উজনি অসমত বিলকুল সংখ্যালঘু মানুহৰ থকাৰ অধিকাৰ আছে। তেওঁলোকক যদি কোনোবাই সন্দেহযুক্ত মিয়া ইত্যাদি কৈ তাৰ পৰা খেদিব বিচাৰে, তাক ৰক্ষণাবেক্ষণ দিবলৈ মানুহ কিন্তু উজনি অসমত আছে। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰক্ষী প্ৰশাসনৰ দায়িত্ব যে মানুহৰ জীৱন আৰু সম্পত্তি আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰা, তেওঁলোকে সেই কাম কৰক। বাকী হিমন্ত বিশ্ব শৰ্মাই যদি অসমত হিন্দু মুছলমানৰ সংঘাত লগাব বিচৰা নাই, যদি তেখেতে অসমত সংবিধানৰ শাসন যদি কায়েম ৰাখিব বিচাৰে, তেনেহ'লে এই গুণ্ডাসকলক আটক কৰক, গুণ্ডাসকলৰ বিৰুদ্ধে ব্যৱস্থা কৰক। কিন্তু তাৰ সলনি দেখা গৈছে যে আজি অসমত মানুহৰ হাতে মুক্ত হস্তে পিষ্টল আৰু বন্দুক তুলি দিয়াৰ যি প্ৰৱণতা বা বন্দুক তুলি দিব তাৰ এটা যি আৰম্ভ কৰিছে, আপোনালোকে কল্পনা কৰক। আপোনালোকৰ সমাজত সুশীল সমাজ, আপোনালোকৰ বৌদ্ধিক সমাজ, আৰু আপোনালোকে চিন্তা কৰক আজি যিসকল উদণ্ড যুৱকে মানুহক বিনা অস্ত্ৰৰে যি ধৰণে থ্ৰেট কৰিছে, তেওঁলোকৰ হাতত যেতিয়া বন্দুক থাকিব তেতিয়া অসমৰ পৰিস্থিতি কি হ'ব। আজি মিয়া মানুহৰ
জীৱন সম্পত্তি জীৱন জীৱিকাৰ ওপৰত ভাবুকি হৈছে, কাইলৈ আপোনাৰ মোৰ যে জীৱন সম্পত্তিৰ ওপৰত ভাবুকি নিব তাৰ কোনো নুই নাই। গতিকে অসমখন ৰখাতলৈ যাবলৈ গৈ আছে, অসমখন সংঘৰ্ষ জৰ্জৰ পৰিৱেশলৈ যাবলৈ গৈ আছে, অসম অশান্ত কৰাৰ প্ৰক্ৰিয়া চলিছে কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা 26ত মুখ্যমন্ত্ৰী হ'ব লাগে তাৰ কাৰণে। 26ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কৰাৰ কাৰণে আমি অসমখনক এই ধৰণে ছিন্ন বিচ্ছিন্ন হ'বলৈ নিদিওঁ, অসমখনক ৰক্তাক্ত হ'বলৈ নিদিওঁ, অসমৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কাঠামো এই যি পৰিৱেশ, এই পৰিৱেশ আমি বিনষ্ট হ'বলৈ নিদিওঁ। এয়া স্পষ্ট কথা। ঠিক আছে, এক হ'ল সন্দেহযুক্ত আৰু এটা হ'ল মিয়া। আজি উজনি অসমৰ বহুত মানুহক বুজাই দিয়া হয়, মিয়া বুলি ক'লেই তেওঁলোকে বিদেশী। যিসকলে আমাৰ নামনি অসমৰ চৰ্চাপৰী অঞ্চলত বসবাস কৰা বংগমূলীয় অসমীয়া মুছলমান, যিসকলৰ অৱয়ব খাদ্য অন্য তেওঁলোকতকৈ পৃথক, তেওঁলোককে আজি বাংলাদেশী বুলি বা মিয়া বুলি সন্দেহযুক্ত বুলি কোৱাৰ যি প্ৰৱণতা, এই প্ৰৱণতাটো বন্ধ হ'ব লাগে। আৰু উজনি অসমত কোন সংগঠনে কৰিছে, কি কৰিছে, তাতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোহনীয়া গুণ্ডা বাহিনীয়েও বহুতখিনি কৰি আছে। আৰু এই কথাখিনি অসমৰ ৰাইজে জল পটকৈ বুজি পায়। কোন কোন মুখ্যমন্ত্ৰীৰ পেইড আৰু স্পনচাৰ্ড বা পুহি ৰখা গুণ্ডা, এই কথাখিনি অসমৰ ৰাইজে কিন্তু বুজি পায়। আৰু যাৰ বাবে আমি সদৌতি সকলো পক্ষলৈ আমি আহ্বান জনাইছোঁ যে নাগৰিক হিচাপে যদি তেওঁলোকে পাবলগীয়া অধিকাৰ যিখিনি আছে, প্ৰতিজন নাগৰিকৰ অধিকাৰ ৰক্ষা আৰু সুৰক্ষা দিয়াটো আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যৰ এটা অংশ। সেই হিচাপে যদি তেওঁলোকে উজনি অসমত শ্ৰম কৰি থাকিব পাৰে বা যদি তেওঁলোকে উজনি অসমত যদি মেহনত কৰাৰ অধিকাৰ আছে, তেনেহ'লে আপোনালোকে দিয়ক, অন্যথাটো কথা নাই। যদি দেশৰ সংবিধানে সেইটো এলাও নকৰে, আমি আপোনালোকৰ ওচৰত দাবী নকৰোঁ। বাকী SIRৰ জৰিয়তে 1997 চনৰ যি বিভীষিকাময় দিন আছিল, নাগৰিকত্বৰ নামত মানুহৰ যি ধৰণৰ জুলুম আৰু অত্যাচাৰ নমাই অনা হৈছিল, লাখে লাখে মানুহক যি ধৰণৰ হিয়াৰিঙৰ লাইনত থিয় কৰোৱাই তাতে বাচ্চা পৰ্যন্ত জন্ম দিব লগা হৈছিল, শিশু পৰ্যন্ত জন্ম হৈছিল, সেই এটা দিনলৈকে গৈ আছে বুলি আমি AIUDF দলে সন্দেহ কৰিছোঁ। কাৰণ 1997 চনত যেতিয়া ডি ভোটাৰৰ প্ৰথা আৰম্ভ হৈছিল, আমাৰ লাগিছে যে SIRৰ জৰিয়তে ইলেকশ্যন কমিশ্যনক পূৰ্ণ পৰ্যায়ে ব্যৱহাৰ কৰি, কাৰণ বিজেপিৰ হাতৰ পতুলা স্বৰূপ ইলেকশ্যন কমিশ্যনে বিগত সময়ত কাম কৰি আহিছে, যোৱা ডেলিমিটেশ্যনৰ সময়ত কাম কৰি আহিছে বা অন্যান্য ঠাইতো আমি লক্ষ্য কৰিছোঁ, সেই ধৰণৰ এই SIRৰ অপপ্ৰয়োগ অসমত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই সন্দেহ আমাৰ জায়েজ, এই সন্দেহৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব আৰু যাতে অসমৰ যিসকল সংখ্যালঘু মানুহ যিসকলক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মাই লৈছে, তেওঁলোকে যাতে যুগ যুগান্তৰৰ বাবে এই ভোটাৰ লিষ্টৰ পৰা বা ভোটৰ বিভিন্ন ক্ষেত্ৰৰ পৰা যাতে বাদ নপৰে, তাৰ কাৰণে আমি AIUDF দলে ইয়াৰ বিৰোধিতা কৰিছোঁ। কিছুমান উদণ্ড আৰু আপোনালোকে গুণ্ডা যুৱক বুলি কৈছে, আপাৰ আছামত মুখ্যমন্ত্ৰীৰ মানে ইংগিতত কাম কৰিছে বুলি কৈছে। গতিকে শৃংখল চলিহাত আছে বা বিভিন্ন দল সংগঠনৰ নেতাসকল আছে, গতিকে আপোনালোকে সেইখিনিকে এতিয়া উদণ্ড বা আপোনালোকে গুণ্ডা বুলি ক'ব বিচাৰে? কোন উদণ্ড, কোন গুণ্ডা, কোন আইন হাতত তুলি লৈছে, এই কথা অসমৰ প্ৰতিজন মানুহে দেখি আছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁৰ ওচৰত হোম ডিপাৰ্টমেণ্টটো আছে, যদি তেওঁ গোটেই পুলিচ প্ৰশাসনক কিনি পকেটত ৰখা নাই, তেখেতৰ অগাধ সম্পত্তি, তেখেতৰ পত্নীৰ সম্পত্তি, তেখেতৰ সাম্ৰাজ্য ৰক্ষাৰ কাৰণে যদি ৰখা নাই, যদি অসমত শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে ৰখা নাই, যদি পুলিচৰ কামত লাগিব দিলেহেঁতেন, তেনেহ'লে ডজনে ডজনে গুণ্ডা আজি আটক হ'লহেঁতেন, শিৱসাগৰ যোৰহাটৰ জেল আজি ভৰ্তি হ'লহেঁতেন। সেইটো মুখ্যমন্ত্ৰীয়ে কৰা নাই। গতিকে এই মানুহখিনি যিখিনি গুণ্ডাগৰ্দি কৰি আছে, এইখিনি মুখ্যমন্ত্ৰীৰ পোহনীয়া মানুহ। আৰু এই কথা অসমৰ জনগণে যিসকল বুদ্ধি থকা মানুহ, তেওঁলোকে যিসকল সজাগ আৰু সচেতন, তেওঁলোকে নিশ্চিতভাৱে অনুভৱ কৰে।